हेलो फ्रेंड्स टाइम হৈছে 9:24 আৰু এতিয়ালৈকে আমি একো ট্ৰেড লোৱা নাই আৰু আমি এতিয়ালৈকে কলৰ ট্ৰেড ল'ম বুলি ৰৈ আছোঁ কাৰণ যেটো আমাৰ সেটআপ বনাইছে ধুনিয়া কলৰ সেটআপ এতিয়ালৈকে কমপ্লিট হোৱা নাই সেটআপটো তো আমি এম কৰিম যে মাৰ্কেট কি হ'ব ব্যাংক নিফটি অকমান যেটো ডে লো এই ডে লোটো ব্ৰেক ডাউন দি অকমান তললৈকে আহিব তাৰ পিছৰ পৰা আমি কল অপচন ল'ম আৰু সেম প্ৰাইস একচন যদি নিফটিত বনাই তো নিফটিটো দেখিব নিফটিৰো ডে লো আছে এই ডে লো যদি ব্ৰেক ডাউন দিয়ে অলপ তললৈকে যিমান তলত পাও আমাৰ কাৰণে ভাল হয় তলৰ পৰা যদি আমি ওপৰত পাও আমি কল অপচন বাই কৰিব ট্ৰাই কৰিম এতিয়ালৈকে আমি একো ট্ৰেড লোৱা নাই চাও আমাৰ এই ব্ৰেক ডাউনটোৰ কাৰণে আমি ৰৈ আছো এটো ব্ৰেক ডাউন নিফটিত ব্ৰেক ডাউন নহলেও নাই আমাৰ এটলিষ্ট এই ব্যাংক নিফটিত এই ব্ৰেক ডাউনটো হলে হল তো বন্ধকল দেখিব বেটাৰ এন্ট্ৰিৰ কাৰণে ওয়েট কৰি আছিল কাৰণ মাজে মাজে মোৰ এন্ট্ৰি অলপ বেয়া হৈ আছিল আৰ্লি এন্ট্ৰি হৈ আছিল আজি অলপ ভাল এটা এন্ট্ৰি লম বুলি ভাবি আছিল ব্ৰেক ডাউনৰ পিছত নাইবা এটো আমাৰ 0.6 লেভেল আছিল 0.6 লেভেললৈকে যদি মার্কেট আহে বা 0.5 লেভেললৈকে যদি মার্কেট আহে ইয়াতে কত বাই কৰাৰ প্লেনিং আছিল তো মার্কেট দেখিব ইয়াৰ পৰাই বুলিশ মোমেন্টাম দি আছে মোক লাগিছিল এনেকা আৰু দুটা ৰেড ক্যান্ডেল বনাই দিলে আমাৰ এন্ট্ৰিটো বহুত ধুনিয়া হলতেন কল অপচনৰ কাৰণে তেতিয়া আমি এই 54500 ৰ ব্ৰেকআউটৰ কাৰণে আমি ট্ৰেডটো ললোতেন তো আমাৰ এটা স্পেসখিনি ভালেখিনি স্পেস থাকিলেতেন টাৰ্গেটৰ কাৰণে কিন্তু মার্কেট দেখিব আজি এন্ট্ৰি নোলোৱা কাৰণে মার্কেট দেখিব কন্টিনিউ ওপৰত গৈ আছে এতিয়া যদি কন্টিনিউ ওপৰত গৈ ব্ৰেক আউট দি দিয়ে তেতিয়া কাৰণে আমাৰ কাৰণে এই কল অপচনটো আমাৰ হাতৰ পৰা গুচি যাব ষ্টিল মই ওয়েট কৰি আছো একো মানে দৌৰাদৌৰি কৰা নাই যে ট্ৰেড ল'বই লাগিব ইভেন আমাৰ নিফটিটো ব্ৰেক ডাউন দিলে মই আছিল কোনোবা এটা ইনডেক্সটো যদি ব্ৰেক ডাউন দিলেতেন ইভেন নিফটিটো যদি ব্ৰেক ডাউন দিলেতেন অলপ ভালকে তেতিয়া অলপ ট্ৰেড ল'ব পৰা গ'লতেন কাৰণ নিফটিৰো দেখিব ওপৰত 25000 লেভেল আছে ইয়াৰ তলত কি থাকিব ইয়াৰ ওপৰত ষ্টপ লছ বিলাক থাকিব সেইকাৰণে মই কৈছিলো যে কল অপচন বাই কৰিম নিফটিৰো 25000 লেভেল আছে ইয়াতেও ষ্টপ লছ বিলাক হিট কৰিব মাৰ্কেট ওপৰত যাব তাৰ পিছত ব্যাংক নিফটিটো দেখিব ওপৰত ষ্টপ লছ বিলাক আছে 54000 লেভেল টু ব্ৰেক ডাউন দিছে মাৰ্কেট তো সেলার্স আহিছে এইটো লেভেলত বহুত কিন্তু চাও কি হয় তো বন্ধকল দেখিব ব্যাংক নিফটি 54005 ৰ ৰেজিস্ট্যান্স লৈ ফলে দুটা ষ্ট্ৰং ৰেড ক্যান্ডেল বনাই আছে কিন্তু আমাক যেটো প্ৰাইস একচন লাগে আমাক অকমান কন্টিনিউ কৰিব লাগে এই ফলটো আৰু যেটো ডে লো টু ব্ৰেক ডাউন দিব লাগে আৰু পাৰিলেতো আৰু অলপ তললৈকে আহিব লাগে যিমান তলতে পাও আমাৰ ধৰিলক ইয়াৰ পৰা যদি আমি ফিবোনাচি লেভেল ড্ৰ কৰো ফিবোনাচি লেভেল ড্ৰ কৰি ধৰিলক আমাৰ 0.5 লেভেললৈকে যদি এটলিষ্ট আহে এডাল 0.6 লেভেল 0.5 লেভেললৈকে আহিলেও আমি এটা কলৰ কথা ভাবি আছো কিন্তু মার্কেট দেখিব ওপৰত লেভেলতে হোল্ড কৰি আছে তো বন্ধকল দেখিব টাইম আছে 9:46 আৰু এতিয়ালৈকে আমি একো ট্ৰেড লোৱা নাই কাৰণ আমি কল অপচন লম ভাবি আছিলো আৰু মার্কেটত আমি অপৰচুনিটি নাপালো আমি এইটো লেভেলতে কভাৰ বাই কৰিম ভাবি আছিলো যে ডে লো ব্ৰেক ডাউন দিলে আমি কল অপচন বাই কৰিম তো মার্কেট দেখিব ডে লোৰ সাপোর্ট লৈ মার্কেট ওপৰত গুচি গ'ল তো এতিয়া আমি পুটৰ ফালে এম কৰিম মার্কেটত কাৰণ কল অপৰচুনিটি আমাৰ হাতৰ পৰা গুচি গ'ল তো বন্ধুসকল আমি এটা পুট অপচন বাই কৰিলো তো আমাৰ এম আছিল কল ফালে যোৱা কিন্তু আমি লাষ্টত গৈ ফালে আমি পুটৰ ফালে শিফট হ'ব লগা হ'ল তো ঠিক আছে বন্ধুসকল আমি ট্ৰেডটো কি হৈছিল ডিসকাস কৰিম তাৰ আগতে আমি সব ৰেডি কৰি লওঁ ষ্টপ লছ বিলাক তো বন্ধুসকল আমি পুট অপচন লোৱাৰ ৰিজনটো হৈ গ'ল আমি প্ৰথমতে কল অপচন লম ভাবি আছিলো অকমান যদি তলত পালো হেতেন কল অপচন ললো হেতেন তেতিয়া আমাৰ কি হলতেন টাৰ্গেটটো পোৱা ইজি হলতেন তেতিয়া আমি ধৰিলক নিফটি 25000 লেভেল টু ব্ৰেক আউটৰ কাৰণে আমি ট্ৰাই কৰিলেতেন যেটো ব্ৰেক আউট দিলেও বাৰু আৰু লগতে আমি ব্যাংক নিফটিত আমি এম কৰিলো হেতেন যে আমি ইয়াতে কৰবাত বাই কৰিলোতেন তলত আৰু বাই কৰি আমি কি কৰিলেতেন এই 160 পইণ্ট ক্যাপচাৰ কৰিব ট্ৰাই কৰিলোহেতেন 54500 ৰ ব্ৰেকআউটৰ কাৰণে কিন্তু মাৰ্কেটে দেখিব এটা কিছুমান পেটাৰ্ণ বনাই আছে দেখিব ইয়াতে দেখিব ডব্লিউ পেটাৰ্ণ বনাইছে ডব্লিউ পেটাৰ্ণ বনাই দেখিব মাৰ্কেট কি কৰিছে 54500 লেভেল ব্ৰেকআউট দিছে তাৰ পিছত নিফটিও দেখিব নিফটিও ডব্লিউ পেটাৰ্ণ বনাই সেম প্ৰাইস একচন বনাইছে ডব্লিউ পেটাৰ্ণ বনাই দেখিব এটো 25000 লেভেল ব্ৰেকআউট দিছে সো এইবিলাক লেভেল যেতিয়া ব্ৰেকআউট দিয়ে তেতিয়া বায়াৰ্স বিলাক আহি যায় বায়াৰ্স আহিলে মাৰ্কেট কি হ'ব পাৰে তললৈকে আহিব পাৰে আৰু দেখিব ইয়াতে দেখিব মাৰ্কেটে ডে যেটো লো আছিল লোৰ সাপোৰ্ট লৈছে লোৰ সাপোৰ্ট ললেও কি হয় এইবিলাকটো বায়াৰ্স আহে তো এই বায়াৰ্স বিলাকক যদি হান কৰিব মাৰ্কেট তললৈকে আহে তেতিয়া হলে আমি প্ৰফিট পাব পাৰো কিন্তু আমাৰ এটা প্ৰবলেম আছিল প্ৰিভিয়াস ডে দেখিব মাৰ্কেট অৱশ্যে প্ৰিভিয়াস ডে বাৰু আমাৰ গ্যাপ আপটো অলপ কম আছিল তো প্ৰিভিয়াস ডে দেখিব মাৰ্কেট কব গলে সাইডৱেজে আছিল অকমান নেগেটিভ থাকি নিফটি বিশেষকৈ সাইডৱেজ আছিল তো ব্যাংক নিফটি বাৰু অকমান নেগেটিভ হৈ আছিল তো ব্যাংক নিফটি দেখিব অকমান নেগেটিভ হৈ আছিল তো মার্কেট দেখিব ব্যাংক নিফটি কন্টিনিউ নেগেটিভ হৈ আছিল তো আজি অলপ এক্সপেক্ট কৰি মার্কেট এটলিষ্ট বহুত দূৰলৈকে নাহিলেও ধৰি লওক আমি যদি ফিবোনাচি লেভেল গ্ৰ কৰো লোৰ পৰা
এটলিষ্ট যদি ধৰি লওক 0.5 লেভেললৈকে মাৰ্কেট আহি যায় তো আমাক ইমানখিনি মোমেণ্টাম নালাগে বাৰু আমি যদি চাবলৈ যাওঁ আমি ইয়াতে ক'ৰবাত বাই কৰিছোঁ ধৰি লওক তো ঠিক আছে আমাক 0.5লৈকে যদি আহি যায় 0.5লৈকে আহিলেও আমাৰ টাৰ্গেট হিট কৰাৰ চান্সেছ থাকিব মানে 130+ পইণ্টছ আমি পাম কিন্তু মাৰ্কেট যদি কণ্টিনিউ ওপৰত গুচি যায় তেতিয়াতো আমি লছ লৈ ওলাব লাগিব কিন্তু মাৰ্কেট আমি বাৰু কলতে বাই কৰিম ভাবি আছিলোঁ কিন্তু ইমান ওপৰত আমি কল অপশ্যন বাই কৰাৰ কোনো এম নাই আমি অলপ তলত বাই কৰিম বুলি ভাবি আছিলোঁ এই লেভেলত ক'ৰবাত কল অপশ্যন আমি বাই কৰিম ভাবি আছিলোঁ আৰু ইয়াতে আমি ক'ৰবাত বাই কৰা হয় আমাৰ এতিয়ালৈকে টাৰ্গেট হিট হৈ গ'লহেঁতেন কিন্তু মাৰ্কেট দেখিব ডেইলৰ ছাপৰ্ট লৈ মাৰ্কেট ওপৰত গুচি গ'ল যিটো আমাৰ প্ৰাইজ একশ্যন নহয় গতিকে আমি অলপ ৱেইট কৰিছিলোঁ ৱেইট কৰি যেতিয়া আমি ব্ৰেকডাউন নাপালোঁ তো এতিয়া ফাইনেলি আমি পুটৰ ফালে গুচি গ'লোঁ এতিয়া কাৰেণ্টলি যদি আমি চাবলৈ যাওঁ আমাৰ দেখিব 500 টকা এটা প্ৰফিট চলি আছে তো বন্ধুসকল দেখিব আমাৰ প্ৰফিট এতিয়া 1000 টকা 1200 টকা ক্ৰছ কৰি তো বন্ধুসকল যদি চাবলৈ যায় দেখিব মোটামুটি 10 ছেকেণ্ড 20 ছেকেণ্ড হৈ গ'ল 20 ছেকেণ্ডে হৈ গ'ল এতিয়ালৈকে মানে ইয়াতে তোমাৰ আপোনাৰ বায়াৰ সেলাৰ নাই তো বেংক নিফটি আগতে ক'ব গ'লে হায়েষ্ট লিকুইড ষ্টক আছিলে ষ্টক মানে ইণ্ডেক্স আৰু আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটত এতিয়া বেংক নিফটিৰ অৱস্থা এনেকুৱা দেখিব কিমান ছেকেণ্ড লৈ মানে ট্ৰেনজেকশ্যন নহয় তাৰমানে ভলিউম ইমানেই কমি গৈছে মাৰ্কেটত মানে যিটো লিকুইডিটি কমি গৈছে দেখিব আগতে কণ্টিনিউ মানে PNLটো কণ্টিনিউ হৈ থাকে ছেকেণ্ডৰ ভিতৰতে মানে আপ ডাউন মাৰি থাকে তাৰ বাইং চেলিং হৈ থাকে তো আজিকালি দেখিব বাইং চেলিং কিমান ডিফাৰেঞ্চ এনেকুৱা লাগে যেন আমি কিবা বেংক নিফটি লোৱা নাই কিবা ষ্টকহে বাই কৰিছোঁ আৰু বন্ধুসকল আজি আমি দুটা ষ্ট্ৰাইক ইণ্ডা মানি লৈছোঁ ইণ্ডা মানি লোৱাৰ কাৰণে হয়তো মাৰ্কেটত দেখিব ভলিউম একেবাৰে কম আমি যদি ইয়াৰে মাৰ্কেট ডেট চাব যাওঁ মাৰ্কেট ডেট চাব গ'লে তো দেখিব মাত্ৰ 2,76,000 মানে বাইং চেলিং হৈছে তো বেংক নিফটিৰ কাৰণে কিমানে কম ভলিউম নিয়মতে আগতে এনেকুৱা বেংক নিফটিত কি আছিলে যে উইকলি এক্সপাইৰী আছিলে তো এইবিলাক ক্ৰ'ৰ্ছত আছিলে কিমান ক্ৰ'ৰ থাকে এতিয়া দেখিব মাত্ৰ 2 লাখ এইটোতো আমাৰ ক'ব গ'লে ষ্টকৰ নিচিনা ভলিউম কিছুমান আছে বহুত কম ভলিউম তো বন্ধুসকল দেখিব বেংক নিফটি বহুতেই বুলিছ হৈ গৈ আছে নিফটি কিন্তু বুলিছ হ'ব পৰা নাই নিফটি নিগেটিভ হ'বই ট্ৰাই কৰি আছে তো বেংক নিফটি দেখিব কি জানো হ'ল বেংক নিফটি আজি আমাক এণ্ট্ৰি নিদিলে আমাৰ এণ্ট্ৰি পোৱা হয়তো আজি বেংক নিফটিত ভালে প্ৰফিট হ'লহেঁতেন কিন্তু আমাৰ বাৰু ট্ৰেডটোৰ প্ৰতি কোনো হেৰি নাই যে আমাৰ লছ হ'ল বুলি আমি ট্ৰেডটোৰ প্ৰতি আমাৰ বেয়া কোনো নাই ট্ৰেডটো আমি ভাল জেগাতে এণ্ট্ৰি লৈছিলোঁ পুটৰ কাৰণে কিন্তু অ'কে মাৰ্কেট বহুত ওপৰত গৈ আছে আমি এক্সিট কৰিব ট্ৰাই কৰোঁ তো বন্ধুসকল দেখিব মাৰ্কেট কণ্টিনিউ আপ গৈ আছে কিন্তু বন্ধুসকল এটা ভাল আজি ইমান এক্সট্ৰিম লছ দেখুওৱা নাই তো আমি ইয়াতে ক'ৰবাত বাই কৰিছোঁ মাৰ্কেট দেখিব আমাৰ এগেইনষ্টত 150 পইণ্টছ গৈছে ষ্টিল আমাৰ ষ্টপ লছ এতিয়ালৈকে হিট হোৱা নাই তো আমি ৰেডি থাকোঁ আমাৰ ষ্টপ লছৰলৈকে তো বন্ধুসকল আমাৰ ষ্টপ লছ হিট হৈ গ'ল অলপ স্পাইকত অকণমান বেছি গুচি গ'ল তো আজি লছ বেছি যোৱাৰ ৰিজনটো হৈ গ'ল আজি আমাৰ দেখিব যিটো বেংক নিফটি আমি ষ্ট্ৰাইক লৈছিলোঁ তো বেংক নিফটি ষ্ট্ৰাইকত আজি একেবাৰে হেৰি নাই যিটো কোৱা হয় না লিকুইডিটি বহুত কম মানে যিটো PNLটো বহুত আপ ডাউন কৰে আৰু আমাৰ যিটো কি থাকে স্প্ৰেডটো বহুত হাই আপুনি যদি 5,000ত ক্লিক কৰে 5,400 টকা 5,000 মানে যিটো মানে স্প্ৰেডটো বহুত হাই আছিলে তো ঠিক একো নাই বাৰু অকণমান লছটো লগাতকৈ বেছি গ'ল মই 5,200 টকাত ক্লিক কৰিছিলোঁ 5,700 টকা গুচি গ'ল তো বন্ধুসকল দেখিব মাৰ্কেট আমি ট্ৰেডটো লৈছিলোঁ মই দেখাই দিওঁ আপোনাক ট্ৰেড ক'ড লৈছিলোঁ কিয় লৈছিলোঁ আৰু ট্ৰেড লোৱাৰ ৰিজন তো আমি ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ যে আমাৰ আজি কলৰ ফালে যোৱা এম আছিলে কলৰ ফালে যোৱা এম আমাৰ কিয় আছিলে কাৰণ প্ৰিভিয়াছ ডে চাৰ্ট ৰিপিট কনচেপ্টত আমাৰ মাৰ্কেট কি আছিলে গেপ আপ অপেনিং হয় মাৰ্কেট কি আছিলে নিগেটিভ আছিলে গতিকে আজি কি হ'ব মাৰ্কেট পজিটিভ হোৱাৰ চান্সেছ বহুত হাই আছিলে ঠিক আছে কিন্তু আমি সেই হিচাপত কলৰ কাৰণে আমি ছেটআপটো বিচাৰি নাপালোঁ যিটো আমি ৰেণ্ডমলি ক'তো বাই কৰি মাজতে মোৰ কি হৈছিলে অলপমান মানে কলৰ ছেটআপত যাব লাগে বুলি অলপ এণ্ট্ৰিবিলাক অলপ বেয়া হৈ আছিলে এণ্ট্ৰিবিলাক বেয়া হোৱাৰ কাৰণে আমাৰ অলপ ট্ৰেডবিলাক বেয়া হয় হয়তো কেতিয়াবা ষ্টপ লছ হিট কৰি ৰিভাৰ্চেল দিয়ে তো আজি আমি অলপ এটা ভাল এণ্ট্ৰিৰ কাৰণে ৱেইট কৰি আছিলোঁ তো মই ৱেইট কৰি আছিলোঁ যে ডে ল'টো ব্ৰেকডাউন দিব আৰু যিটো আমাৰ ফিবনাচি লেভেল যদি আমি ড্ৰ কৰোঁ আমি ইয়াতে ক'ৰবাত 0.5 লেভেল পাম 0.5 লেভেলৰ ওচৰত যদি পাই যাওঁ তেতিয়াহ'লে আমি কল বাই কৰিম কল বাই কৰি আমাৰ 54,000 লেভেলটো ব্ৰেকডাউন দিলে আমি টাৰ্গেট পাম এইটো আমাৰ আছিলে আৰু কলৰ কাৰণে ছেটআপটো পাৰফেক্টেই আছিলে ক'ব গ'লে মানে যিটো কণ্ডিশ্যনবিলাক কাৰণ নিফটিও দেখিব 25,000ৰ তলত আছিলে নিফটিটো কি থাকে সাইকোলজি তলত কি থাকে ষ্টপ লছ থাকে এইবিলাকৰ তলত সেলাৰ্ছ আহি যায় সেলাৰ্ছ আহিলে তেওঁলোকৰ ষ্টপ লছবিলাক ক'ত থাকিব এই লেভেলত ষ্টপ লছবিলাক থাকিব সেইকাৰণে আমি কলৰ ফালে যাব এম কৰি আছিলোঁ কিন্তু দেখিব নিফটিটো ব্ৰেকডাউন নিদিলে তাৰপিছত বেংক নিফটিৰো ব্ৰেকডাউন নিদিলে আৰু আজি আমি হেৰি চাৰ্ট চাইছিলোঁ চেনচেক্সৰো ব্ৰেকডাউন নিদিলে ব্ৰেকডাউন নিদিয়াকৈ মাৰ্কেট কি কৰিলে
যেটো ডে লোৰ সাপোৰ্ট লৈ মাৰ্কেট ওপৰত গুচি গ'ল সাপোৰ্ট লৈ যেতিয়া মাৰ্কেট ওপৰত গুচি গ'ল 54000 লেভেল 54500 লেভেল ব্ৰেক আউট কৰিলে তাৰপৰা নিফটিটো ব্ৰেক আউট কৰিলে তেনেকৈ সেনসেক্সটো ব্ৰেক আউট কৰিলে ব্ৰেক আউট কৰাৰ পিছত মই কি কৰিলোঁ যেটো আৰু দেখিব নিফটিও বহুত বুলিছ হৈ গ'ল তো মোক লাগিলে যেতিয়া বায়াৰ্ছ আহিলে আৰু যিখিনি ষ্টপ লছ আছিলে সেলাৰ্ছৰ ষ্টপ লছখিনি হিট হৈ গ'ল হিট হ'ল কাৰণে ওপৰত ষ্টপ লছ নাই তো মাৰ্কেট কি কৰিব ইয়াৰ পৰা তলত আহিব গতিকে মই মষ্টলি এইটো কেণ্ডেলত মই ব্যাংক নিফটিত দেখাই দিওঁ ব্যাংক নিফটি কোনটো কেণ্ডেলত লৈছিলোঁ তো দেখিব আমি ব্যাংক নিফটি এইটো কেণ্ডেলত আমি পুট বাই কৰিছিলোঁ পুট বাই কৰাৰ পিছত অকণমান প্ৰফিট দেখাই দেখিব কণ্টিনিউ মাৰ্কেট ওপৰতে গৈ আছে এতিয়া দেখিব আমি এক্সিট কৰাৰ পিছত দেখিব মাৰ্কেট এতিয়া অকণমান তলত আহি আছে ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ ধন্যবাদ